কেৱল জুবিন গাৰ্গেহে হিন্দী গীত পৰিৱেশন কৰিব পাৰিব, অন্য সকলে হিন্দী গীত পৰিৱেশন কৰিব নোৱাৰে। জুবিন গাৰ্গৰ ক্ষেত্ৰত এক পৃথক সিদ্ধান্ত গ্ৰহণ কৰিছে এখন বিহু কমিটিয়ে। মঞ্চত বিহুৰ মঞ্চত বিশেষকৈ কাৰণ বিহুৰ আগে আগে এই বিতৰ্ক আহে যে হিন্দী গীত বিহু মঞ্চত হিন্দী গীত গাব লাগে নে নালাগে, তাক লৈ দীৰ্ঘদিনীয়া এক বিতৰ্ক আছে। আৰু বিতৰ্কৰ আৰম্ভণিটো যদি ক'বলৈ যাওঁ সদায় জুবিন গাৰ্গৰ পৰা আৰম্ভ হয়, কাৰণ বিহু মঞ্চত 7 দিনৰ ভিতৰতো বিহুত মঞ্চত গীত পৰিৱেশন কৰা শিল্পী এজন হৈছে জুবিন গাৰ্গ, কাৰণ তেওঁ গীত পৰিৱেশন কৰে। এইবাৰ আগতীয়াকৈ বিহু কমিটিসকলে ঘোষণা কৰিছিল যে এইবাৰ 7 বিহুৰ সময়ত প্ৰথম 7টা দিনত যাতে কোনো কাৰণত কোনো শিল্পীয়ে কোনো বিহু মঞ্চত হিন্দী গীত পৰিৱেশন নকৰে, তাক লৈ প্ৰথমতেই বিহু কমিটিসকলৰ মাজত এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আৰু আলফা স্বাধীনৰ ফালৰ পৰাও গায়কসকলক বিশেষকৈ জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত যিসকলে হিন্দী গীত পৰিৱেশন কৰে বা যিসকলৰ নিজৰ হিন্দী গীত আছে, নিজৰ কণ্ঠত তেওঁলোকে বলিউডত কণ্ঠদান কৰিছে, তেনেকুৱা শিল্পীসকলক আলফা স্বাধীনে কিন্তু প্ৰথমতেই কৈছিল, অনুৰোধ জনাইছিল, আহ্বান জনাইছিল যে অসমীয়াৰ যি বিহুৰ স্বকীয়তা আছে বা থলুৱা বিহুৰ ওপৰত এই 7টা দিনত যি 7 বিহু বুলি কোৱা হয়, এই 7 বিহুৰ সময়ছোৱাত মঞ্চৰ স্বকীয়তা বজাই ৰাখিবলৈ বা অটুট ৰাখিবৰ বাবে যাতে কোনো কাৰণত বিহুৰ মঞ্চত হিন্দী গীত পৰিৱেশন নকৰিব, সেইকেইদিনত অসমীয়া গীত পৰিৱেশন কৰক, লগতে তেওঁলোকে থলুৱা গীতসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰক। কিন্তু তাৰ মাজতেই জুবিন গাৰ্গে কেৱল গীত পৰিৱেশন কৰিব পাৰিব আৰু অন্য সকলে নোৱাৰিব বুলি এক ঘোষণা কৰিছে, যি ঘোষণা আহিছে বেলতলা বহাগী উৎসৱ সমিতিৰ ফালৰ পৰা। তেওঁলোকে এই কথা ঘোষণা কৰিছে আৰু তেওঁলোকৰ মন্তব্য আহিছে। তেওঁলোকে কৈছে যে পূৰ্বৰে পৰা বেলতলা বহাগী উৎসৱ সমিতিয়ে কোনো শিল্পীক, অসমীয়া শিল্পীৰ কথা কোৱা হৈছে, তেওঁলোকক হিন্দী গীত পৰিৱেশন কৰিবলৈ দিয়া নাছিল। কিন্তু বিগত সময়ছোৱাত কেৱল জুবিন গাৰ্গৰ ক্ষেত্ৰত পৃথক আছিল। জুবিন গাৰ্গে হিন্দী গীত পৰিৱেশন কৰিব পাৰিছিল বা হিন্দী গীত পৰিৱেশন কৰিবলৈ দিয়া হৈছিল জুবিন গাৰ্গক। আৰু এইবাৰো ব্যতিক্ৰম নহ'ব জুবিন গাৰ্গ। এইবাৰো জুবিন গাৰ্গৰ ক্ষেত্ৰত পৃথক সিদ্ধান্ত গ্ৰহণ কৰিছে বেলতলা বহাগী উৎসৱ সমিতিয়ে। তেওঁলোকে কৈছে যে জুবিন গাৰ্গৰ ক্ষেত্ৰত পৃথক থাকিব, কাৰণ জুবিন গাৰ্গে পাৰিব হিন্দী গীত পৰিৱেশন কৰিবলৈ, কিন্তু অন্য সকলে নোৱাৰে। আৰু তাতেই একেখন মঞ্চতে গীত পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ জনোৱা হৈছে যিসকল অন্য শিল্পী আছে, তেওঁলোকক কিন্তু জুবলিক মতা হৈছে, প্ৰিয়ংকা ভৰালীক মতা হৈছে, তেওঁলোকৰ ক্ষেত্ৰত কিন্তু হিন্দী গীত পৰিৱেশন কৰিবলৈ দিয়া নহ'ব, কেৱল জুবিন গাৰ্গে পাৰিব। সেইবাবে আমি আপোনালোকক উল্লেখ কৰিছোঁ যে কেৱল জুবিনেহে গাব পাৰিব হিন্দী গীত, আৰু এই ঘোষণা কৰিছে বেলতলা বহাগী উৎসৱ সমিতিয়ে। 2017 চনৰ এটা দৃশ্য সকলোৰে মনত আছে যে নুনমাটি বিহু মঞ্চত জুবিন গাৰ্গৰ লগত তেওঁলোকৰ কমিটিৰ কেনেকুৱা ধৰণৰ কাজিয়া হৈছিল। জুবিন গাৰ্গে গীত পৰিৱেশন নকৰি পেলাই গুচি আহিছিল, আৰু জুবিন গাৰ্গে তাত এটা কথা কৈছিল যে মোৰ যি মন যায় মই তাকে গাম, মোৰ যি মন যায় তাকে গাম, মই হিন্দী গাম, মোৰ নিজৰ গান মই গাম। আৰু শেষত আয়োজকৰ লগত বাক বিতণ্ডতা হৈছিল। সেই দৃশ্যাংশ এতিয়াও সামাজিক মাধ্যমত ভাইৰেল হৈ থাকে। আৰু হিন্দী গীত পৰিৱেশন কৰিবলৈ বাধা দিয়াত অতিষ্ঠ হৈ পৰিছিল জুবিন গাৰ্গ আৰু কৈছিল 25 বছৰত 16,000 গীত মই গাইছোঁ, আপোনালোকে গোৱা নাই, যাৰ বাবে মোৰ যি মন যায় মই তাকেই গাম। এতিয়া সেই জুবিন গাৰ্গৰ স্থিতি কি হ'ব সেইটো লক্ষণীয় হ'ব, কাৰণ এইবাৰ কিছু পৃথক পৰিৱেশ। কাৰণ অসমৰ শিল্পী সমাজক লৈ আৰু বিগত সময়ছোৱাত যথেষ্ট বাক বিতণ্ডতা চলি আছে, বিতৰ্ক চলি আছে। বিভিন্ন সময়ত খুদ জুবিন গাৰ্গ বিতৰ্কত সোমাই পৰিছে। ৰঙালীৰ মঞ্চত আমি দেখিলোঁ যে জুবিন গাৰ্গ গীত পৰিৱেশন কৰিবলৈ নাহিল, তেখেতৰ অসুস্থতাৰ দোহাই দি। ইয়াৰ পূৰ্বেও আমি যদি ক'বলৈ যাওঁ শিৱসাগৰতো অনুৰূপ পৰিৱেশৰ সৃষ্টি হৈছিল। কিন্তু জুবিন গাৰ্গ এতিয়া পূৰ্বৰ দৰে মঞ্চত গীত পৰিৱেশন কৰিব পৰাকৈ আগৰ দৰে যিধৰণে তেখেতক আগৰ পৰিৱেশত দেখা গৈছিল, ইটোৰ পিছত সিটো জনপ্ৰিয় গীত আছিল, এতিয়া যেন জুবিন গাৰ্গ ক'ৰবাত নহয় ক'ৰবাত ভাগৰুৱা, সেইটো অপ্ৰিয় হ'লেও সত্য কথা। গতিকে এইবাৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ স্থিতি কি হ'ব সেইটো লক্ষণীয় হ'ব। বৃহত্তৰ অসমীয়া সমাজে আলফা স্বাধীন হওক বা অন্য যিসকল বিহু কমিটি আছে, অসমৰ 80% মানুহে এই কথাটো স্বীকাৰ কৰে যে 7 বিহুৰ সময়ছোৱাত, এই 7 বিহুৰ দিনকেইটাত, বিহুৰ প্ৰথম 7টা দিন বিহু মঞ্চসমূহত, তাৰপিছত পাৰিব, তাৰপিছত কোনো ধৰণৰ বাধা নাই, কিন্তু এই 7টা দিনত শিল্পীসকলে নিজৰ জাতিটোৰ প্ৰতি বা নিজৰ যি দায়বদ্ধতা আছে, সেই দায়বদ্ধতা তেখেতলোকে দেখুৱায় যাতে বিহু মঞ্চত হিন্দী গীত পৰিৱেশনৰ পৰা তেওঁলোকে বিৰত থাকিব পাৰে। কিন্তু কথাটো হ'ল কি, জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, জয় বৰুৱাৰ দৰে শিল্পী, জয়দাই বাৰু খুব কম প্ৰগ্ৰেম কৰে বিহুত, কিন্তু বিহুত তেওঁ প্ৰগ্ৰেম নকৰে বুলি ক'লেও বেয়া নহয়। কিন্তু জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্তই যিহেতু কৰে, তেওঁলোকে নিজৰ হিন্দী গীতসমূহ মঞ্চত
পৰিৱেশন কৰে বা দৰ্শকৰ ফালৰ পৰাও তেওঁলোকক গীতসমূহ গাবলৈ কোৱা হয় গতিকে এই 7টা দিনত কিন্তু তেওঁলোকে এইবাৰ কেনেকুৱা ধৰণে থাকে হেতু লক্ষণীয় হ'ব কিন্তু বেলতলা বহাগী উৎসৱ সমিতিয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিলে তাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সামাজিক মাধ্যমত একাংশই লিখিছে যে জুবিন গাৰ্গৰ বাবে কিয় পৃথক সিদ্ধান্ত গ্ৰহণ কৰিছে জুবিন গাৰ্গে কিয় গাব পাৰিব অন্য সকলে কিয় গাব নোৱাৰে তাক লৈ কিন্তু একাংশৰ মত আহিছে একাংশই প্ৰশ্ন কৰিছে যে সকলোৰে বাবে নিয়ম হলে সমান হ'ব লাগে সেই কথাও কিন্তু মোৰ এই লাইভটোতো 2-4 জনে কমেন্ট কৰিছে গতিকে জুবিন গাৰ্গৰ পৃথক সিদ্ধান্ত গ্ৰহণ কৰিছে বেলতলা বহাগী উৎসৱ সমিতি আৰু এইবাৰ প্ৰসংগ থাকিব কাৰণ যথেষ্ট সংখ্যক লোকে এই কিছুদিন পূৰ্বে আমি দেখিছিলো যে এজন তথাগত ইউটিউবাৰ বুলি ক'ব লাগিব নাম ঋতু কলিতা তেওঁ সমগ্ৰ শিল্পীসকলক লৈ এটা বিৰূপ মন্তব্য কৰিছিল তাৰ পিছত একাংশ শিল্পী গৈছিল যিসকলে এজাহাৰ দিবলৈ গৈছিল কিন্তু এজাহাৰ দিবলৈ যোৱা শিল্পীসকলক প্ৰকৃততে শিল্পী হয় নে নহয় বুলি কিন্তু ৰাইজে প্ৰশ্ন কৰিছে গতিকে সেই সকলে এইবাৰ বিহু মঞ্চত থলুৱা গীত মাতেৰে ৰাইজৰ কাষলৈ যাব নে তেওঁলোকে আগৰ দৰে যিবোৰ চলি থকা কিছুমান গান আছে অসমৰ বৰ্তমান সংগীত জগতত যিবোৰ গান চলি আছে সেই গানসমূহ লৈ তেওঁলোকে আগৰ দৰে প্ৰগ্ৰাম কৰিম বুলি ভাবিছে হেতু এবাৰ লক্ষণীয় হ'ব কিন্তু ৰাজীৱ খদিয়া নামটো যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে এবাৰ কাৰণ তেখেত কায়িকভাৱে আমাৰ মাজত নাই কিন্তু মাঘৰ বিহুৰ উৰুকাৰ দিনাখনে আমাৰ মাজৰ পৰা হঠাৎ তেখেত আঁতৰি গৈছিল তাৰ পিছত অসমৰ ৰাইজে ৰাজীৱ খদিয়াৰ যি থলুৱা গীতসমূহ আছে বা থলুৱা সমস্যাসমূহক লৈ যিবোৰ গীত আছে বা সেই তেনেকুৱা ধৰণৰ যিবোৰ ধাৰাৰ গীত আছে সেই গীতসমূহক বা পুৰণি যিবোৰ বিহু গীত আছে সেইবোৰ লৈ পেলাই মঞ্চত যোৱাটো কিন্তু ৰাইজে বিচাৰি আছে যিবোৰ এতিয়া চলি থকা গান মই নাম প্ৰকাশ নকৰো কিন্তু যিসকল কণ্ঠশিল্পী আছে নতুন যিসকল কণ্ঠশিল্পী আছে তেওঁলোকে যিবোৰ চলি থকা ধৰণৰ ট্ৰেণ্ডৰ গান তেওঁলোকে নিৰ্মাণ কৰিছে শ্ব' কৰি আছে সেই গীতবোৰক কিন্তু ৰাইজক এবাৰ হয়তো আমুৱাইছে জুবিন গাৰ্গৰ ক্ষেত্ৰতো ৰাইজৰ কিছু কবলগীয়া আছে ৰাইজে কৈছে যে জুবিন গাৰ্গে তেখেতৰ যিসমূহ পুৰণি গীত জুবিন গাৰ্গৰ যিবোৰ চিৰযুগমীয়া গীত সেই গীতসমূহ লৈ তেওঁ এবাৰ মঞ্চলৈ আহক কাৰণ জুবিন গাৰ্গৰ গানৰ কোনো কম নাই তেখেতৰ হাজাৰ হাজাৰ গান আছে তেখেতে নিজেই কৈছে তেখেতৰ 30,000 গান আছে গতিকে 30,000 গানৰ পৰা তেওঁ পুৰণি কেইটামান অতি যি জনপ্ৰিয় গীত লৈ ৰাইজৰ ওচৰলৈ যাবলৈ তেওঁক আহ্বান জনাইছে আৰু ৰাইজে কৈছে যে জুবিন গাৰ্গক পুৰণি ৰূপত চাব বিচাৰে বৰ্তমান সময়ত আমি জুবিন গাৰ্গক বিভিন্ন বিতৰ্কত দেখিছো যথেষ্ট ভাগৰুৱা দেখিছো শাৰীৰিকভাৱে তেখেত কিমান সুস্থ নহয় যেন লাগে কিন্তু তাৰ পাছতো এবাৰ হয়তো বিহুৰ বাবে জুবিন গাৰ্গ সাজু হৈছে কিন্তু তাৰ পূৰ্বেই বেলতলা বহাগী উৎসৱ সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিলে কেৱল জুবিন গাৰ্গৰ বাবে আৰু লগতে পূৰ্বেই তেওঁলোকে উল্লেখ কৰিছিল যে এইবাৰ জুবিন গাৰ্গলৈ বেলতলা বহাগী উৎসৱ সমিতিয়ে সৰ্বোচ্চ সন্মান ডক্টৰ ভূপেন হাজৰিকা বঁটা আগবঢ়াব গতিকে সেইখন মঞ্চত সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ সন্মানেৰে যাক সন্মানিত কৰা হ'ব জুবিন গাৰ্গক জুবিন গাৰ্গে অসমীয়া ৰাইজৰ বা অসমীয়া সমগ্ৰ অসমবাসীৰ প্ৰতি দায়বদ্ধতা দেখুৱাই জাতিটোৰ প্ৰতি দায়বদ্ধতা দেখুৱাই এবাৰ হিন্দী গীত পৰিৱেশন কৰে নে নকৰে সেয়া লক্ষণীয় হ'ব কিন্তু জুবিন গাৰ্গৰ আগৰ যি স্থিতি আছিল মোৰ যি মন যায় তাকেই গাম বুলি কোৱা কথাষাৰ বৰ্তমান সময়ত কিমান যুক্তিসংগত হ'ব হেতু জুবিন গাৰ্গে হয়তো নিশ্চয় চিন্তা কৰিব কাৰণ জুবিন গাৰ্গেও জানে যে ৰাইজে কি বিচাৰে আৰু এই সময়ত অসমৰ ৰাইজৰ হকে জুবিন গাৰ্গৰ দৰে শিল্পীৰ কেনেকুৱা ধৰণৰ দায়বদ্ধতা থাকিব জুবিন গাৰ্গৰ কৰণীয় কি থাকিব হেতু লক্ষণীয় হ'ব কিন্তু কৈছে জুবিন গাৰ্গৰ বাবে কেৱল পৃথক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে খুব সম্ভৱ এবাৰ অংগৰাগ পাপন মহন্ত অসমৰ বিহু মঞ্চত নাথাকিব গতিকে নিজৰ হিন্দী গীত বুলি গীত পৰিৱেশন কৰিবলৈ কেৱল জুবিন গাৰ্গে থাকিব তেনে ক্ষেত্ৰত জুবিন গাৰ্গে প্ৰথম 7টা দিনত বিহু গীত হিন্দী গীত পৰিৱেশন কৰে নে নকৰে সেয়া লক্ষণীয় হ'ব কাৰণ 1 তাৰিখৰ পৰাই আৰু এপ্ৰিলৰ প্ৰথম বহাগৰ পৰাই জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আৰম্ভ হ'ব জুবিন গাৰ্গ মানে এক উন্মাদনা সকলো আহিব জুবিন গাৰ্গৰ অনুষ্ঠান চাবলৈ কিন্তু প্ৰত্যেক বছৰ বিহুতেই জুবিন গাৰ্গ বিতৰ্কত সোমাই পৰা আমি দেখা পাওঁ তেওঁ বিভিন্ন ধৰণৰ বিতৰ্কত সোমাই পৰে কেতিয়াবা মঞ্চত গীত গোৱাৰ বাবে বিতৰ্কত পৰে বা কেতিয়াবা তেখেতৰ শাৰীৰিক অসুস্থতাৰ বাবে কেতিয়াবা অন্য কিবা কাৰণত মুঠতে জুবিন গাৰ্গ বিতৰ্কত সোমাই পৰে এইবাৰ জুবিন গাৰ্গৰ ক্ষেত্ৰত পৃথক সিদ্ধান্ত গ্ৰহণ কৰিলে গতিকে তাক লৈ প্ৰশ্ন কৰিছে বেলতলা বহাগী উৎসৱ সমিতিলৈ প্ৰশ্ন আছে যথেষ্ট সংখ্যক লোকৰ কমেণ্টটো কৰিছে তেওঁলোকে কৈছে যে কিয় পৃথক সিদ্ধান্ত গ্ৰহণ কৰা হ'ল জুবিন গাৰ্গৰ বাবে কিয় পৃথক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে হেতু স্পষ্ট কৰিব লাগে বুলি একাংশই কিন্তু বেলতলা যি বহাগী উৎসৱ সমিতি আছে তেওঁলোকলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ এই সিদ্ধান্তৰ ওপৰত প্ৰশ্ন তুলিছে কি কৈছিল বেলতলা বহাগী উৎসৱ সমিতিৰ ফালৰ পৰা আমি আপোনালোকক শুনাব বিচাৰিছো
বেলতলা বিহু মঞ্চত আমি হিন্দী গীত আগৰ পৰাই দি অহা নাই আমি দিছিলোঁ জুবিন গাৰ্গক আৰু সেইটো আজিও যদি জুবিনে গায় আমি মানা নকৰোঁ যিহেতু জুবিনৰ নিজৰ গীত যিযোৰ গীত গাই পেলাই আমি আগতে কৈ আহিছোঁ তেওঁ ভাৰততে নহয় বিশ্বত তেওঁ নিজৰ নাম কৰি আহিছে আৰু অসমীয়া নাম তেওঁ আজি হিন্দী গীতেৰে যিটো নাম কৰিছে আমি নিজকে সঁচাকৈ তেওঁক শলাগ ল'ব লাগে তো সেনেকুৱা ধৰণৰ কোনোবা শিল্পীয়ে যদি নিজস্ব গীত গায় বলিউডৰ গীত গাই পেলাই যদি অসমৰ নাম বাহিৰত যদি নাম কৰি আহিছে তেনেকুৱা শিল্পীক আমি মানা নকৰোঁ কিন্তু এনে ধৰক আপোনাৰ কিছুমানে আহি পেলাই যদি হিন্দী গীত গাম বুলি কয় তেনেকুৱা আমি আজিয়ে নহয় আগৰ পৰা আমি মন্তব্য শুনিলে যে জুবিন গাৰ্গে গাব পাৰিব গতিকেলৈ জুবিন গাৰ্গৰ ওপৰত সকলোৰে নজৰ থাকিব সকলোৰে দৃষ্টি থাকিব হাৰ্থব জুবিন গাৰ্গ আৰু সকলোৱে জুবিন গাৰ্গক পূৰ্বৰ ৰূপত চাব বিচাৰিছে জুবিন গাৰ্গক আগৰ দৰে যি তেখেতৰ গায়কী শৈলী আছিল বা তেখেতৰ যিবোৰ গীত আছিল পুৰণা গীতসমূহ যি মাদকতা জুবিন গাৰ্গৰ সেই পুৰণা গীতসমূহত সেই গীতসমূহ এতিয়া ৰাইজে পুনৰ বিচাৰিছে আশা মায়া অনামিকা যিমান জুবিন গাৰ্গৰ গীত আছে সকলো গীত কিন্তু ৰাইজে বিচাৰিছে এতিয়া যিবোৰ জুবিন গাৰ্গৰ নতুন গীত সেই গীতসমূহত কৰবাত নহয় কৰবাত শ্ৰোতা দৰ্শকসকল বা তেওঁলোক যেন পূৰ্বৰ দৰে সন্তুষ্টি নহয় কিন্তু এতিয়া বিশেষকৈ কিছুদিন পূৰ্বে জুবিন গাৰ্গৰ এটা পুৰণা গীত নতুন গীত শুনিবলৈ পালোঁ যিটো এৰা এৰি বুলি এখন চিনেমাৰ ভাইমণ্ডৰ চিনেমাখনৰ কাৰণে কৰা হৈছে কিন্তু সেই গীতটোত পুনৰ জুবিন গাৰ্গক ঘূৰাই পাইছে দৰ্শকসকলে দিগন্ত ভাৰতী আৰু জুবিন গাৰ্গৰ সংযোগ হৈছে য'ত এইটো এটা অতি জনপ্ৰিয় জুটি অসমৰ সংগীত জগতৰ বাবে গতিকে সেই জুটিত পুনৰ প্ৰাণ পাই উঠিছে গতিকে সকলোৱে জানে যে জুবিন গাৰ্গ আচলতে তেখেতৰ পৰা আৰু বহু পাবলগীয়া আছে অসমৰ সাংস্কৃতিক জগতখনত আৰু জুবিন গাৰ্গে বহু কৰিবলগীয়া আছে এই অসমৰ সাংস্কৃতিক জগতখনত গতিকে ক'ৰবাত নহয় ক'ৰবাত জুবিন গাৰ্গৰ কিছুমান ভিডিঅ' ভাইৰেল হৈছিল যি দৃশ্যাংশ দেখাৰ পিছত তেখেতৰ যিসকল অনুৰাগী আছিল অনুৰাগীসকলে তেখেতক মানা কৰিছে আৰু তেখেতৰ স্বাস্থ্যৰ প্ৰতি যতন লোৱাটোৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে যিহেতু কালিৰ দিনটোত দেখা পৰহি যি প্ৰথম ৰঙালীৰ অনুষ্ঠান আছিল তাত জুবিন গাৰ্গক এটা অতি বেলেগ এটা ৰূপত দেখা পোৱা গ'ল যিটোৰ পিছত কিন্তু সকলোৱে প্ৰশ্ন কৰিছিল যে জুবিন গাৰ্গ আচলতে যিজন জুবিন গাৰ্গক লৈ সকলোৱে গৌৰৱ অনুভৱ কৰোঁ সেইজন জুবিন গাৰ্গৰ সেইটো অৱস্থা দেখি পেলাই আচলতে সকলো চিন্তিত হৈছিল গতিকে কিন্তু কালিৰ দিনটোত পুনৰ জুবিন গাৰ্গে গোলাঘাটত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অধিৱেশনত যেনেকুৱা ধৰণে গীত পৰিৱেশন কৰিলে আকৌ পুনৰ সকলোকে তেওঁ প্ৰমাণ কৰিছে যে জুবিন গাৰ্গেই হয় গতিকে কিন্তু তথাপিও জুবিন গাৰ্গৰ কিছুমান কৰ্মকাণ্ডই বা কিছুমান সিদ্ধান্তই কেতিয়াবা নহয় কেতিয়াবা ক'ৰবাত তেখেতৰ অনুৰাগীসকলক বা সমগ্ৰ অসমবাসীক কেতিয়াবা ভবাই তোলে যে জুবিন গাৰ্গে কিছু চিন্তা কৰি তেখেতৰ যি সামাজিক দায়বদ্ধতা আছে দায়বদ্ধতা প্ৰকাশ কৰি তেখেতে নিজৰ কাম কৰি যাওক তেখেতে যেনেকৈ বিচাৰে তেখেতৰ সংগীত জগতখনত তেখেতে বিচৰণ কৰক আৰু লগতে অসমৰ যি সংস্কৃতিৰ ভঁৰাল আছে সেই সংস্কৃতিৰ ভঁৰাললৈ তেখেতৰ অনবদ্য যি অৱদান আছে সেই অৱদান আগবঢ়াই যাওক আৰু জুবিন গাৰ্গক এইবাৰ আগবঢ়োৱা হ'ব বেলতলা বহাগী উৎসৱ সমিতিৰ ফালৰ পৰা তেখেতলোকক সৰ্বোচ্চ সন্মান ডক্টৰ ভূপেন হাজৰিকা বঁটা